মহাপুৰুষ স্বামী কৃষ্ণানন্দদেৱৰ 129 সংখ্যক জন্ম জয়ন্তীত এইবাৰ আমি 2, 3 আৰু 4 ডিচেম্বৰত আমি পালন কৰিছোঁ। 2 ডিচেম্বৰত ধৰ্মালোচনী সভা হৈছিলে আৰু সেই ধৰ্মালোচনী সভাত আমি অসম সত্ৰ মহাসভাৰ সম্পাদক মাননীয় কুসুম কুমাৰ মহন্তদেৱক কৃষ্ণানন্দ বঁটা 2024 প্ৰদান কৰি আহিছোঁ। আৰু মাননীয় কুসুম কুমাৰ মহন্তদেৱে অসম চৰকাৰলৈ এটা অনুৰোধ কৰিছে, কৃষ্ণানন্দ যিটো বঁটা সেই বঁটাটো যাতে চৰকাৰীকৃত হওক, চৰকাৰে সেই বঁটাটো প্ৰদান কৰক। তাৰোপৰি আমাৰ এই সত্ৰখন এখন বিশেষ কাৰণতে উল্লেখযোগ্য সত্ৰ, কাৰণ এইখন সত্ৰতে অসমৰ আটাইতকৈ বেছি পশ্চিমবংগৰ মানুহ, উত্তৰ বংগৰ ভক্তই আজি শৰণ লৈছে। গতিকে সেই ক্ষেত্ৰত আমাৰ সত্ৰখনে এক বিশেষ ভূমিকা পালন কৰি আহিছে। আমাৰ চৰকাৰলৈ এইটো অনুৰোধ যে আমাৰ কৃষ্ণানন্দ যিটো বঁটা সেই বঁটাটো চৰকাৰীকৰণ হওক আৰু চৰকাৰে আমাৰ স্বামী অসমৰ পঞ্চমগৰাকী মহাপুৰুষ হিচাপে খ্যাত স্বামী কৃষ্ণানন্দদেৱক সেই সন্মানখিনি প্ৰদান কৰক। ধন্যবাদ। মহাপুৰুষ শ্ৰী শ্ৰী কৃষ্ণানন্দদেৱৰ 129 সংখ্যক জন্ম জয়ন্তী উপলক্ষে অসম তথা বেংগলৰ বিভিন্ন স্থানৰ পৰা আহি ইয়াত ভক্ত সমবেত হৈছে। অকল ভক্তই নহয়, শ্ৰী শ্ৰীকৃষ্ণদেৱ আছিল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী, লেখক, অনুবাদক। তেওঁ মদভাগৱত গীতা আৰু শ্ৰী শ্ৰী নামঘোষাৰ বিশ্লেষণাত্মক টীকাভাষ্য লিখিছিল। আৰু সেই হিচাপে কোনোবাই যদি প্ৰতিষ্ঠানিক ধৰ্ম পালন নকৰিলেও তেওঁক এগৰাকী স্বাধীনতা সংগ্ৰামী বা এগৰাকী লেখক, অনুবাদক হিচাপে ৰাইজে মনত ৰাখিছে আৰু ভৱিষ্যতেও মনত ৰাখি যাব। ধন্যবাদ। 30 সংখ্যক গীতা জয়ন্তী মহোৎসৱ মাণিকপুৰ গোবিন্দময় গীতা সত্ৰত যোৱাকালিৰ পৰা আৰম্ভ হৈছে। যোৱাকালি আমাৰ ধৰ্মসভা হৈ গ'ল, আজি অখণ্ড নাম কীৰ্তন হ'ব, অহাকালি ভক্ত সন্মিলন হ'ব। এই উৎসৱটোৰ উদ্দেশ্য মাত্ৰ এটাই, সেইটো হৈছে জনজাগৰণ আৰু জনকল্যাণ। কল্যাণ মাত্ৰ এটা কাৰণতে হয়, যদি ৰাইজ ঈশ্বৰমুখী হয়। ঈশ্বৰমুখী নোহোৱালৈকে কেতিয়াও কল্যাণমুখী হ'ব নোৱাৰে। আৰু এই বাৰ্তাটোৱে মাণিকপুৰ গোবিন্দময় গীতা সত্ৰই অকল অসমতে নহয়, অকল উত্তৰ বংগতে নহয়, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত দি আছে, দি থাকিব। এইটোৱে সংকল্প যে আমাৰ মহাপুৰুষ কৃষ্ণানন্দদেৱ পঞ্চম মহাপুৰুষ, আৰু এই মহাপুৰুষৰ এটা বিশেষ বৈশিষ্ট্য আছে। সেই সময়ত শুকদেৱ আছিল, শৰণ ভাগৱতী নাম ধৰ্ম প্ৰচাৰ। শুকদেৱ বোধহয় নাম শুনিছে, শুকদেৱ। তাৰপিছতে আহিলে শংকৰদেৱ, তাৰপিছত আহিলে মাধৱদেৱ। তেতিয়া তাৰপিছত কোন আহিব? তেতিয়া মহাপুৰুষ কৃষ্ণানন্দদেৱ। সেই একেই ধৰ্ম, শৰণ ভাগৱতী ধৰ্ম প্ৰচাৰ এই চাৰিজনে। এতিয়া আমাৰ মহাপুৰুষ তেওঁ যেতিয়া বৈকুণ্ঠগামী হ'ল, আগৰ পৰাই আৰম্ভণিৰ পৰাই এইটো প্ৰায় আজি 60-70 বছৰ হৈ গ'ল গীতা জয়ন্তী পালন কৰা হয়। গীতা জয়ন্তী এইকাৰণে কৰা হৈছে যে আচলতে তেওঁ গীতা ভাল পাইছিল, প্ৰাণস্বৰূপ, আৰু তেওঁৰ জন্ম জয়ন্তী আমাৰ অঞ্চলৰ ৰাইজে পাতিব খুজিছিল। তেওঁ সেইটো মানা কৰিলে এইকাৰণে যে জন্ম জয়ন্তী যে গীতা জয়ন্তী নাম দি জন্ম জয়ন্তী পালন। আজি গীতা জয়ন্তী, যোৱাকালি ধৰ্মসভা হ'ল, আজি তেওঁৰ জন্ম জয়ন্তী, আজি তেওঁৰ জন্ম। আৰু এই জন্মৰ বাৰত তেওঁৰ মানে প্ৰতিচ্ছবি লৈ ভ্ৰমণ কৰিব, ভাগৱত ভ্ৰমণ কৰিব। আৰু ভ্ৰমণ কৰি আহি আমাৰ ৰাইজে খোৱা লোৱাৰ ব্যৱস্থা কৰিব। তাৰপিছতে নাম গুণ চৰণ অহৰহ চলি থাকিব। এইটো এটা কৃতিত্ব আৰু বিশেষ বৈশিষ্ট্য। এইকাৰণে